আজিকালি গাঁৱতো শান্তিৰে থাকিব নোৱাৰা হ'ল তুমি আহি নোপোৱা হ'লে তই এনেই চিন্তা কৰিছ আমি আত্মসহায়ক গোটটো আছিলোঁ নহয় তাতে ককাইদেউ ক'ৰবাৰ পৰা আহি একেবাৰে টিচিত ধাচাম লগাই দিলে কিহত পলাল আমাৰ চাৰু কম নহয় ভাল ফাইট খেলিব পাৰে লগতে আজিকালি ছোৱালীকো দুৰ্বল বুলি ভবাটো ভুল পিছে টাউনত অকলে প্ৰশিক্ষণ ল'বলৈ যাব পাৰিবাতো মহেন ট্ৰেক্টৰখন আনিবলৈ কেতিয়াকৈ যাবা পিতাই কৈছে এইখিনিতে আনিবগৈ লাগিব তুমিয়ে সিহঁতক চাই চিতি দিবা টাউনৰ কথাটো তাতে দিনকালো ভাল নহয় য'তে ত'তে ফটকাবোৰ ফুটিয়ে থাকে ৰ'বা মই সকলো শুনিয়ে আছোঁ কিয় এওঁ নাথাকিব জানো আৰু মহেন থাকিবই যেতিয়া তাই যাব মই থাকিম তেতিয়াহ'লে যাব গাঁৱৰ 10জনী ছোৱালীৰ দৰে তাইও যাব শিকিব আহিব ৰ'বচোন এই ইহঁতি পাৰিবনে বাৰু এওঁলোকতো পঢ়া শুনা কৰা ল'ৰা ছোৱালী একেবাৰে লিখা পঢ়া নজনা মানুহে শিকিছে কথাবোৰ বুজিলা যেতিয়া এতিয়া মই আহোঁ টাউনতে লগ পাম তোমালোক আহিবা ভয় কৰিব নালাগে মই থাকিম হ'ব ছাৰ আপোনাৰ কথাখিনি মই MLA চাহাবক ক'ম মনত ৰাখিব আপোনাৰ ৰিটায়াৰমেণ্টৰ দিন কিন্তু চমু চাপি আহিছে তাৰ পাছত এইখন চকীত ময়েই বহিম কথাষাৰ মনত ৰাখিব কি হ'ল মন মাৰি আছে যে আজিও স্কুলত কিবা হ'ল নেকি হেৰা ভাল মানুহ এজনক স্কুলখনৰ দায়িত্ব দিব পৰাহেঁতেন ভালেই লাগিল হয় পিছে এতিয়া দেখিছোঁ স্কুলখনৰ কথা চিন্তা কৰিবলৈ বাদেই দিম যেন লাগিছে সেইবোৰ কথা ভাবি থাকিলে কি লাভ হ'ব মনটো বেয়াহে লাগিব সকলো ফালৰ পৰা কেৱল ভাল নলগা কথাবোৰহে হ'বলৈ ধৰিছে আজি বহুদিন হ'ল ইহঁত দুটাৰ পৰা কোনো খা খবৰ পোৱা নাই প্ৰথম অৱস্থাত সঘনে খা খবৰ লৈ আছিল যোৱা বছৰৰ পৰা সেইটোও কমাই দিলে ইমানো সময় নাই নে সিহঁতৰ ফোন দুটাও লৈ দিছিলোঁ সেই দুটালৈ ফোন কৰিলে সদায় ব্যস্ত হৈ থাকে কাৰ লগত ইমান কথা পাতে মই একো ধৰিবই পৰা নাই বুজিছা সেইবোৰ ভাবি কি লাভ বলক ভাত দিছোঁ ছাৰ বৰ্মা দেউতাই বিলত মৰা মাগুৰ মাছ দি পঠাইছে হয় নেকি চাওঁ এই দেউতাক আমাৰ স্কুলৰ বীৰেন চকীদাৰৰ মাছ ধৰাত বৰ চখ স্কুলৰ কামত যেনেকৈ আগ মাছ ধৰাটো আগ পিছে আয়ো ভোগ বোলা বস্তুটো নোহোৱাই হ'ল দেখোন মোৰো নহয় কেইদিনমানৰ পৰা গাটো খুব বেয়া লাগি থাকে বুকুখনো খোজ মাৰি ধৰে দেখোন বৰ্মা আপুনি চিন্তা কৰিব নালাগে মই আছোঁ নহয় এতিয়া বলক পাকঘৰলৈ এই মাগুৰ মাছখিনি কাটি কুটি ইয়াৰে আঞ্জা বনাই আপোনালোকক ভাত এসাঁজ খুৱাইহে মই যাম বিলত ধৰা মাগুৰ মাছৰ আঞ্জাৰে ভাত খোৱাৰ পাছত তোমাৰ ক'ৰ বেমাৰ ক'ত যায় চাই থাকা ওলাল নিজে MBBS ডাক্তৰটো বলক ছাৰ আছেনে ছাৰ তহঁত আহিছ হয় মহেন তই বোলে নতুন ট্ৰেক্টৰ এখন ললি হয় ছাৰ শুনি বৰ ভাল পালোঁ পিছে কচোন কি কামত বা আহিলি ছাৰ আপোনাক নিমন্ত্ৰণ এটা দিবলৈহে আহিছোঁ আমি তিনিআলিত ফল মূলৰ পৰা বনোৱা জাম জেলি আচাৰ আদিৰ দোকান এখন খুলিছোঁ আপুনি আহিব লাগিব ছাৰ ফল মূলৰ পৰা বনোৱা বস্তুৰ দোকান ক'ত শিকিলি তই এইবোৰ আমি গাঁৱৰ কেইজনীমানে গৈ টাউনত ট্ৰেইনিং লৈ আহিলোঁ নহয় ছাৰ আত্মসহায়ক গোট এটা খুলিলোঁ হয় নেকি বৰ ভাল কৰিলি যাম মই নিশ্চয় যাম বাইদেউকো মাতি থৈ যাওঁ ছাৰ যা হ'ব দে কিহে মহেন ট্ৰেক্টৰে মাটি চহাই কেনেকুৱা লাগিছে কপালৰ ঘাম মাটিত পৰিলে বোলে মাটিতে এখন উৎপন্ন হয় মাত্ৰ পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলেই হ'ল তাতে আপুনিতো আছেই আমিবোৰে খেতি কৰি যাম আপুনি আমাক সহায় কৰি যাব নে কি কওঁ মহেন শুনা তোমালোকৰ ভণ্টিহঁতৰ আত্মসহায়ক গোটটোৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল হ'ল নেকি আৰু এইখন লোৱা থেংক ইউ ছাৰ পাৰিলে আজি আবেলিকে আমাৰ ঘৰৰ ফালে পাক এটা মাৰিবচোন
মানে নতুন ট্ৰেক্টৰখন লোৱাৰ কাৰণে মায়ে নিয়ম এটাকে কৰিছে চাহ একাপ খাই যাব ঠিক আছে হ'ব দিয়া মই গধূলি মানলৈ পাক মাৰিম হা হ'ব ছাৰ এতিয়া তুমি কামত লাগা মই যাম ভাল বাৰু লাগা হা অঁ নমস্কাৰ আহক ছাৰ আহক মোৰ পলমে হৈ গ'ল মন্ত্ৰী মহোদয়ৰ লগত ব্যস্ত থকাৰ বাবে সন্ধিয়াই হ'ল হ'লেও আপোনালোকে এই ওপৰত ভাল এৰেঞ্জমেণ্ট কৰিছে ছাৰ অনুষ্ঠানটো উদ্বোধন কৰিবলৈ গাঁৱৰে কাৰোবাক দিব লাগিছিল যা ছাৰক মাতি আনিব যা আহক ছাৰ আমাৰ ফালৰ পৰা আমাৰ কেন্দ্ৰটি উদ্বোধন কৰিবলৈ আপোনাক অনুৰোধ কৰিলোঁ আহক ছাৰ আহক আহক ছাৰ আহক ছাৰ চৰকাৰৰ এই পদক্ষেপে নিবনুৱা যুৱক যুৱতীসকলক আত্মনিৰ্ভৰশীল হ'বলৈ যথেষ্ট সহায় কৰিব ছাৰ আহক আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সকলোকে কৃষি বিভাগৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মালতী আৰু তেওঁৰ সহকৰ্মীসকলে সাহস কৰি এই কেন্দ্ৰটো স্থাপন কৰাৰ বাবে বিভাগৰ তৰফৰ পৰা নগদ 20,000 টকা আৰু ফল মূল সংৰক্ষণৰ মেচিনখিনি বিনামূলীয়াকৈ প্ৰদান কৰা লগতে শ্ৰদ্ধেয় শিক্ষয়িত্ৰী নিৰ্মালী বাইদেউ আৰু শ্ৰদ্ধেয় দীনানাথ ডাঙৰীয়ালৈ তেখেতসকলে আগবঢ়োৱা দিহা পৰামৰ্শৰ বাবে বিভাগৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰোঁ আহক আহক ছাৰ আহক ছাৰ আহক ছাৰ মালতী কিয় কি নাচ গান এৰি জাম জালি দোকানত ধৰিলি যে সময়ত নাচিম নহয় ছাৰ এতিয়া পঢ়া শুনা আধৰুৱা হ'ল যেতিয়া কিবা এটা কৰি চলিব লাগিব নহয় ছাৰ কলিতা ছাৰেও কিবা এটা ল'ব লাগিব কিন্তু লওক ছাৰ কিবা এটা এই ৰঙা নীলা পানীৰ বটল দুটামানকে দে দাম বেছি নহয়তো নিচা চিচা লাগি যাব নেকি আকৌ আগতে মই লওঁ মালতী মোক তোৰ চৰবতে বটল দেচোন লওক ছাৰ ল মালতী এবটল ময়ো লৈ লওঁ আহিছোঁ ভাল ভাল আহক আহিছোঁ যাব বাইদেউ গগৈদেউ তোমাৰ এই কাৰ্বি মোনাটোতে চৰবত 2 বটল ভৰাই লোৱা ছাৰ মই লৈ ফুৰা এই কাৰ্বি মোনাটো মোৰ বৰ মৰমৰ মই কাৰ্বি আংলঙত চাকৰি কৰোঁতে কাৰ্বি বন্ধু এজনে এইটো মোক উপহাৰ হিচাপে দিছিল মই ইয়াত নাটকৰ ভাওনাৰ স্ক্ৰিপ্টহে থওঁ হ'ব ছাৰ বটল দুটা নিয়াৰ ব্যৱস্থা মই কৰিম বাৰু হ'ব হ'ব বেলেগে ল'বা পাহাৰৰ মৰম বুকুত বান্ধি ৰখাটো ভাল এই মোৰ এই ভতিজা ল'ৰা এটা এনেই ঘূৰি ফুৰিছে তাকো তহঁতৰ লগতে সোমোৱাই ল'ব পাৰি নেকি বাৰু ছাৰ এইটো মহিলাৰ গোটহে ইয়াত অলপমান অসুবিধা পাব ঠিকেইতো ল'ৰা হৈয়ে খেলি মেলিটো লাগে নহ'লে সুবিধাই আছিল গুড আফটাৰনুন ছাৰ অঁ বহা বহা মই যে কৈছিলোঁ এখেতসকল গ্ল'বেল কমিউনিকেশ্যনছ ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্টেটিভ আমি আপোনালোকৰ ভাল ৰিজাল্ট শুনি প্ৰিন্সিপাল ছাৰৰ লগত যোগাযোগ কৰি আপোনালোকক লগ পাবলৈ আহিছোঁ মানে আমাৰ কোম্পানীৰ ফালৰ পৰা মেনেজমেণ্ট কোৰ্চৰ উচ্চ শিক্ষাৰ বাবে আপোনালোকক আমি আমন্ত্ৰণ জনাইছোঁ ইণ্টাৰভিউ দিল্লীত হ'ব আৰু যাৱতীয় খৰচ পাতি আমাৰ কোম্পানীৰ ফালৰ পৰা বিয়াৰ কৰিব উই হোপ আপোনালোকে চিলেকশ্যন পাবই প্ৰীতম আৰু তৰালী তোমালোকে এই অফাৰটো গ্ৰহণ কৰিলে বৰ ভাল হ'ব তোমালোকে ডিষ্টিংশ্যন লৈ পাছ কৰিছা বাবে কোম্পানীৰ পৰা এই অফাৰটো পাইছা তোমালোকে একো কথা চিন্তা কৰিব নালাগে আগতে দিল্লীত ইণ্টাৰভিউটো দি আহাগৈচোন এনেকুৱা এটা ভাল সুবিধা পোৱাৰ পিছত আমিতো আপত্তি কৰাৰ প্ৰশ্নই নুঠে ছাৰ কিন্তু ছাৰ কথাটো এবাৰ ঘৰত মা দেউতাৰ লগত আলোচনা কৰিলে তেওঁলোকেও ভাল পালেহেঁতেন
তোমালোকে একো চিন্তা কৰিব নালাগে দিল্লীলৈ যাবৰ বাবে যা যোগাৰ কৰাগৈ যোৱা থ্যাংক ইউ স্যার থ্যাংক ইউ স্যার তেতিয়াহ'লে থেংক ইউ ছাৰ আমি আহোঁ থ্যাংক ইউ স্যার হাই হাই কি চাই আছা ম্যানেজমেন্টৰ কিতাপ এখন চাই আছো তোমাৰ ৰিজাল্টটো পালোঁ ভাল লাগিল কংগ্ৰেটছ থ্যাংকস ইয়াৰ পিছত কি কৰিম বুলি ভাবিছা দিল্লী দুটা কোম্পানীৰ পৰা ভাল অফাৰ পাইছো দিল্লীলৈ গৈ আমাক কিন্তু পাহৰি নাযাবা অ' মায়ে তোমাক ভাত এসাঁজ খাবলৈ মাতিছে যাম দিয়া দিল্লীলৈ মোৰ ভণ্টিও যাব কিজানি মোতকৈ তাইৰহে আগ্ৰহ বেছি তাতে কোম্পানীটোৱে আমাৰ পঢ়া শুনা খৰচৰ লগতে জব গেৰাণ্টিও দিব হেনো বাহ এনেকুৱা সুবিধা বাৰে বাৰে নাহে তুমি একেবাৰে নেৰিবা প্ৰীতম তোমাৰ ফিউচাৰৰ লগতে মোৰ ফিউচাৰো জড়িত হৈ আছে আচ্ছা আমাৰ ঘৰলৈ ভণ্টিকো লৈ আহিবা